হেল্ল' নমস্কাৰ সকলোকে। আজি মই কোনো ধৰণৰ ব্লগ ভিডিঅ' লৈ অহা নাই, কোনো ধৰণৰ চেলেঞ্জ ভিডিঅ' লৈ অহা নাই। আজি মই আপোনালোকৰ মাজলৈ কেইটামান কথা ক'বলৈ আহিছোঁ। কথাকেইটা এনেধৰণৰ, মই এজন ইউটিউবাৰৰ কথা ক'বলৈ আহিছোঁ আজি। নাম তেওঁৰ সময় গগৈ। মানুহক সহায় কৰি ভাল পোৱা ল'ৰাজনেই হৈছে সময় গগৈ। কিছুমান মানুহে লেট্ৰিনৰ ভিতৰত আশ্ৰয় কৰি আছে, তেওঁক এটা ঘৰ বনাই দিয়া মানুহজনৰ নামেই হৈছে সময় গগৈ। ইমান নিস্বাৰ্থভাৱে মানুহক কেনেকৈ সহায় কৰিব পাৰে, তেওঁক মই চেলুট জনাইছোঁ। আমি ইমান ইউটিউবাৰ দেখিছোঁ, ইমান ব্লগাৰ দেখিছোঁ, ইমান লাখ লাখ টকা ইনকাম কৰি নিজৰ কাৰণে বিল্ডিং বনাইছে, ঘৰ বনাইছে, গাড়ী কিনিছে, দূৰ দূৰণি জেগা ফুৰিবলৈ গৈছে, নহয়নে? কিন্তু মই আজিলৈকে কিছুমান ইউটিউবাৰৰ ভিডিঅ'ত দেখা নাই যে দুখীয়া মানুহক সহায় কৰা। সিহঁতে খালি নিজৰ স্বাৰ্থ পূৰণ কৰিছে, বেলেগ একোৱে কৰা নাই। আৰু যদি সিহঁতে ভিডিঅ' নবনোৱাকৈ কাৰোবাক সহায় কৰিছে, সেইটো মই কিন্তু নাজানো, কাৰণ সেইখিনি কথা মই জ্ঞাত নহয়। সময় গগৈ দাক আমি সকলোৱে চিনি পাওঁ। আৰু যোনে দুখীয়া মানুহক সহায় নকৰে, যোনে বিপদত পৰি থকা মানুহক সহায় নকৰে, তেওঁৰ ভিডিঅ' চাই আমি তেওঁক ভিউজ দি তেওঁক লাখ লাখ টকা কামাই কিবা লাভ আছে জানো? সময় গগৈৰ ভিডিঅ' চাওক, তেওঁক ছাপোৰ্ট কৰক, যাতে তেওঁ মাটিৰ ঘৰ বনাই দি আছে আৰু যাতে কিবা কিবি কৰিব পাৰে। ইমান এনেকুৱা ল'ৰা মই পোৱাও নাই, দেখাও নাই, কাকো নিস্বাৰ্থভাৱে সহায় কৰা মানুহ। তেওঁৰ বিষয়ে আৰু কিনো ক'ম, সকলোৱে জানেই। তেওঁৰ ভিডিঅ' সকলোৱে চাব, তেওঁক আশীৰ্বাদ কৰিব। তেওঁৰ যিখিনি ইউটিউবৰ পৰা উপাৰ্জন হয়, সেইখিনি টকাৰে তেওঁ মানুহক ঘৰ বনাইছে। নিজৰ কথা ভবা নাই নে ভাবিছে তেওঁ জানিব, কিন্তু ইউটিউবৰ পৰানো কিখিনি টকা ইনকাম হয় এক মাহত, মই বাৰু ইমান বিশেষ নাজানো। কিন্তু হ'লেও তেওঁ এটা ঘৰত মই আন্দাজত ক'লেও 10-12 হাজাৰ 15 হাজাৰ টকা যাবই, কাৰণ বাঁহৰ দাম আছে, টিঙৰ দাম আছে, মাটিৰ দাম আছে। এজন হাজিৰা মানুহক দিব লাগে আমি 500 টকাত একদিনত। গতিকে মই এটা মিনিমাম কৈছোঁ, যদি বেছিও যায় নাজানো, খুব বেছি 10-15 হাজাৰ টকা এটা যাবই এটা ঘৰত। তেওঁ কিমানটা ঘৰ বনালে, আৰু বেছিও যাব। তেওঁ কিবা কিবি বস্তু কিনিও দিয়ে, ধৰা বিচনা এখন শুবলৈ বা পৰিবলৈ টেবুল এখন। কিন্তু মই আজিলৈকে কোনো ইউটিউবাৰ এজনক দেখা নাই যে বেলেগৰ ঘৰ এটা বনাই দিছে। মানুহে মানুহক সহায় কৰিব লাগে। আমিনো কিমান দিন জীয়াই থাকিম? যদি বিপদত পৰা মানুহখিনিক আমি অলপ কিবা সহায় কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণেই ভাল, বা তেওঁ যিখিনি আশীৰ্বাদ দিব সেইখিনি আমাৰ কাৰণে বহুত, নহয় জানো? সময় গগৈ দাক মই ভাল পাওঁ আৰু তেওঁৰ ভিডিঅ' মই চাই থাকোঁ। ভাবিছোঁ মই তেওঁৰ বিষয়ে ভিডিঅ' এটা বনাওঁ, কাৰণ মানুহজন বহুত প্ৰিয়। যেতিয়াৰ পৰাই নিস্বাৰ্থভাৱে, কোনো স্বাৰ্থ নাই, কোনো নাই, ঘৰ বনাইছে। খালি যোনখিনি মানুহৰ থাকিব ঘৰ নাই, যোনখিনি মানুহৰ থাকিব বিচনা নাই, তেওঁক এখন বিচনা কিনি দিছে। আৰু এইখিনিয়ে কৈছোঁ, কাৰণ আমাৰো সহায় কৰিবলৈ এটা মন আছে, কিন্তু আমাৰ টকা পইচা নাই। মনটো থাকিলেই নহ'ব, টকা পইচাৰো বহুত প্ৰয়োজন, কাৰণ টকা থাকিলেহে আমি মানুহক সহায় কৰিব পাৰিম, নহয়নে? মোৰ হাজবেণ্ডে প্ৰাইভেট কাম কৰি আছে, দৰমহানো কিমান পায়? 10-15 হাজাৰ টকা দৰমহা পায়। তাতে আমি খাব লাগে, ৰুম ভাড়া দিব লাগে, তাৰপৰা ঘৰখন চলাব লাগে, মা দেউতাক দিব লাগে, ৰেচন পাতি, লাইনৰ বিল, টিভিৰ ৰিচাৰ্জ, মোবাইলৰ ৰিচাৰ্জ, কত কি যে কৰিব নালাগে সেইখিনি টকাৰে। আৰু আজিকালি যিহে বস্তুৰ দাম, দোকানত গ'লে তুমি যদি 2000 টকা এটা লৈ যোৱা, মোনাখন ভৰ্তিয়ে নহয়, এনেকুৱা বস্তুৰ দাম। আধা লিটাৰ মিঠাতেলৰ দাম 100 টকা। আমাৰ নিচিনা মানুহখিনি নিজে খোৱাটোৱে অসম্ভৱ হৈ গৈছে, আৰু বেলেগক সহায় কৰাৰ কথা
মানে কি ভাবিবই নোৱাৰোঁ আৰু যদি পাৰোঁ তেতিয়াহ'লে নিশ্চয় সহায় কৰিম বাৰু। মই বেছিকৈ হ'লেও সহায় কৰিব নোৱাৰিলেও যিখিনি আমাৰ ৰাস্তাই ঘাটে কিছুমান মানুহ থাকে তেওঁক মই যিমান দেখিছোঁ বা যিমান মই লগ পাইছোঁ মই এপেকেট বিস্কুট হ'লেও কিনি দিছোঁ বা এটা পানীৰ বটল হ'লেও মই কিনি দিছোঁ। সেইখিনি মানুহক মই সেনেকৈ সহায় কৰোঁ, কিন্তু কাৰো এটা ঘৰ বনাব পৰা নাই, কাকো একো কৰি দিব পৰা নাই, সেইখিনিৰ কাৰণে মোৰ বেয়া লাগে। কিন্তু সেনেকৈ বহুত মানুহক সহায় কৰিছোঁ। ক'ৰবাত গ'লোঁ, সেনেকুৱা মানুহ এটা দেখিলোঁ বহি আছে বা তেওঁক কিবা এটা কিনি দিছোঁ, কিন্তু সেইখিনি মই ভিডিঅ' নবনাওঁ, কাৰণ ভালো নালাগে। কিবা এটা কিনি দিছোঁ মানুহজন, বা কিবা খাইছে নে খোৱা নাই, কিবা এটা কিনি দিছোঁ, সেইকাৰণে মই ভিডিঅ' নবনাওঁ আৰু। কিন্তু যোনে যেনেকৈ পাৰে মানুহক সহায় কৰক। কোনোবাই যদি বেছিকৈ নোৱাৰিলেও ৰাস্তা ঘাটে বহি থকা মানুহক বা খোজকাঢ়ি থকা মানুহক এপেকেট বিস্কুট হ'লেও কিনি দিয়ক। তেওঁ কিজানি কিমান দিন খোৱা নাই বা লগা নাই আছে দিনটো, আমিতো খায়ে আছোঁ ন, ৰাতিপুৱা দুপৰীয়া ৰাতি আমি ধুনীয়াকৈ খাই আছোঁ, চলি আছোঁ। সেনেকৈ হ'লেও মানুহক সহায় কৰক, কাৰণ আমিনো কিমান দিন জীয়াই থাকিম। নে গাড়ী লৈ যাম, নে বিল্ডিং লৈ যাম, কিনো লৈ যাম। থকা দিনকেইটা আমি ধুনীয়াকৈ চলি থাকিব পাৰিলে বহুত। মোৰ মনটোৱে কয়, আপোনালোকৰ মনটোৱে কি কয় আমি নাজানো, কিন্তু মোৰ মনটোৱে সেইটোৱে কয় যে আমি যিমান দিন থাকোঁ খাই ধুনীয়াকৈ বহি থাকোঁ। গাড়ী এখন লাগে, নালাগে বুলি কোৱা নাই, ক'ৰবাত যাব লাগিলে গাড়ীখন লাগে, কিন্তু আমি যোনবিলাক ইউটিউবাৰ, আমি সিহঁতক টকা দি আছোঁ লাখ লাখ ভিউজ কৰি, কিন্তু সেইসকল মানুহে আমাৰ খবৰ কেতিয়াও লোৱা নাই বা দুখীয়া মানুহৰ খবৰ কেতিয়াও লোৱা নাই, দুখীয়া মানুহক সহায় কেতিয়াও কৰা নাই ভিডিঅ' যোগে। কিছুমান ইউটিউবাৰে, সকলোকে মই কোৱা নাই, কিছুমান ইউটিউবাৰৰ কথা কৈছোঁ, ভিডিঅ' যোগে কাকো সহায় কৰা দেখা নাই। যদিহে ব্যক্তিগতভাৱে কিবা সহায় কৰিছে ভিডিঅ' নকৰাকৈ, আৰু কিছুমান মানুহে ভিডিঅ' কৰিবলৈ বেয়াও পায় যে কিবা এটা দিছোঁ আৰু সেইবুলি আমি ভিডিঅ' কৰিম নে, এনেকুৱা। যদি ভিডিঅ' আঁৰত কিবা সহায় কৰিছে আমি নাজানো, আৰু ভিডিঅ' যোগে কিন্তু কিছুমান ইউটিউবাৰে সহায় কৰা নাই। মই সকলোকে কোৱা নাই। আৰু মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো কোনো ধৰণৰ মই কাট কুট কৰা নাই, ডাইৰেক্ট বনাইছোঁ, ডাইৰেক্ট আপলোড কৰিম। আৰু আপোনালোকে যদি বিচাৰে, ময়ো সেনেকৈ মানুহক সহায় কৰিব ইচ্ছা মনটোত বহুত আছে, কিন্তু টকাৰহে প্ৰয়োজন। আৰু কোনোবাই যদি মোৰ ভিডিঅ'টোৰ যোগে কোনোবাই যদি কিবা বেয়াও পাইছে, সেইটো বেয়া নাপাব, কাৰণ মই সকলোকে কোৱা নাই, একাংশ ইউটিউবাৰকহে কৈছোঁ। আৰু ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো মোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ। ময়ো এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, সকলোৱে যাতে আদৰি লয়, আৰু এনেকৈ যাতে দুখীয়া মানুহক ময়ো সহায় কৰিব পাৰোঁ। আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম।